নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীসকলক টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিলৈ। তো যিসকল শিক্ষাৰ্থীয়ে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিত আবেদন কৰিছিল সেইসকল শিক্ষাৰ্থীৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে অহাকালিয়ে প্ৰদান কৰিব মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ প্ৰথম কিস্তিৰ ধন। অহাকালি শিক্ষাৰ্থীসকলে লাভ কৰিব প্ৰথম কিস্তি 2500কৈ টকা। ইয়াতে স্পষ্টভাৱে লিখা আছে 10 ফেব্ৰুৱাৰী 2026। অহাকালিৰ পৰা অসম চৰকাৰে ৰিলিজ কৰিব মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ প্ৰথম কিস্তিৰ টকা। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ডলৈ। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে অহাকালিৰ ভিতৰত কৰিব লাগিব এইখন কাম। কি কাম কৰিব লাগিব আপোনালোকক জনাই দিছোঁ। তো আপোনালোকৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহাকালিৰ ভিতৰতে আপোনালোকে ৰেচন কাৰ্ডৰ সহায়ত চৰকাৰী ফ্ৰী চাউল, মচুৰ দালি, চেনি আৰু নিমখ সংগ্ৰহ কৰিব লাগিব, কিয়নো অহাকালি হ'ল 10 ফেব্ৰুৱাৰী। তো অহাকালি কিন্তু এইবোৰ বস্তু লোৱাৰ অন্তিম দিন, সেইকাৰণে আপোনালোকে অহাকালিৰ ভিতৰতে এইবোৰ বস্তু সংগ্ৰহ কৰি ল'ব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ভোটাৰ তালিকালৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ভোটাৰ তালিকালৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে 10 ফেব্ৰুৱাৰী 2025 তাৰিখে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ দিন। তো অহাকালি প্ৰকাশ হ'ব চূড়ান্ত ভোটাৰ তালিকা। তো আপোনালোকে নিজৰ নামখন অহাকালিৰ প্ৰায় চূড়ান্ত ভোটাৰ তালিকাত আছেনে নাই চাব পাৰিব।